দাম বৃদ্ধিৰ বাবে হ্ৰাস সুৰা বিক্ৰী ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰে লোৱা পদক্ষেপ বুমেৰাং ৰাজ্যত হ্ৰাস পোৱা সুৰা বিক্ৰীয়ে হলঠেকত পেলাইছে চৰকাৰক ৰাজ্য চৰকাৰ ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰে লৈছে বিভিন্ন পদক্ষেপ তাৰ মাজতে বৃদ্ধি কৰা হৈছিল সুৰাৰ দাম বৃদ্ধিৰ পাছতে পোহৰলৈ আহিছে ৰাজ্য চৰকাৰক হলঠেকত পেলাব পৰা কিছু তথ্য পূৰ্বে প্ৰতিদিনে ৰাজ্যত বিক্ৰী হৈছিল 6 কোটি টকাৰ সুৰা কিন্তু বৰ্তমান সময়ত প্ৰতিদিনে 4 কোটি টকাৰ সুৰাহে বিক্ৰী হৈছে যাৰ ফলত চৰকাৰে হেৰুৱাইছে এক বৃহৎ পৰিমাণৰ ৰাজহ তাৰ মাজতে আবকাৰী বিভাগৰ পৰা প্ৰতিখন সুৰা বিপণীলৈ আহিছে এটা বিশেষ নিৰ্দেশনা বিক্ৰী কৰিব লাগিব চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সুৰা মহানগৰীৰ প্ৰায় 553খন সুৰা বিপণী আৰু 12ক দিয়া হৈছে নিৰ্দেশনা পিছে দাম বৃদ্ধিৰ পাছত সুৰা পায়ো কয় অসুবিধা হৈছে আগতে কোৱাৰ্টাৰ খাইছিলোঁ হাবত লাগিছিল এতিয়া কোৱাৰ্টাৰ খাই লৈ দাম কমাব লাগে তেওঁ উপায় নাই দুখীয়া মানুহ কি কৰিব ইফালে চুবুৰীয়া মেঘালয়ৰ পৰা বৃহৎ পৰিমাণৰ সুৰা ক্ৰয়ত বাধা আৰোপ আবকাৰী বিভাগৰ মেঘালয়ত কিছু দাম কম হোৱাৰ বাবে বহুতে চুবুৰীয়া ৰাজ্যখনৰ পৰা ক্ৰয় কৰে সুৰা সকলো চাই চোৰাং সুৰা সৰবৰাহ কৰা বন্ধৰ বাবে তৎপৰ হৈছে এতিয়া বিভাগ সুৰা বিক্ৰীৰ হ্ৰাসে চিন্তাত পেলাইছে দিছপুৰকো ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ